বিজেপি আহিলে আকৌ কেব আনিব সংবিধানক ভাল পালে বিজেপিক বৰ্জন কৰক অসমীয়া জাতিক ভাল পালে বিজেপিক বৰ্জন কৰক মই অসমবাসী ৰাইজক মাত্ৰ এটা কথা ক'ব খুজিছোঁ যে ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতি লাগে এতিয়া মানে বিজেপিয়ে অসমত এটা হাৱা আনিছে যে মোদী চৰকাৰ মোদী চৰকাৰ মোদী চৰকাৰ ৰাইজক মোদী চৰকাৰ লাগে নে অসমীয়া জাতি লাগে এই সময়ত নিজৰ বিবেকেৰে কথাটো আপোনালোকে সিদ্ধান্ত লওক নিৰ্বাচনী ইস্তাহাৰত কেব আনিবই বুলি নিশ্চিত কৰি দিয়াৰ পাছত বিজেপিৰ বিৰুদ্ধে এনেদৰে খোচ্চাৰ হৈছে ৰাজ্যৰ ৭০টাকৈ সংগঠন মোদী চৰকাৰক কণমানো কপাব নোৱাৰিলে ৰাজ্যজুৰি উদ্গিৰণ হোৱা ক্ষোভৰ জুয়ে খিলঞ্জীয়াৰ বজ্ৰনিনাদেও দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে জনতাৰ স্বাৰ্থৰ কথা সোঁৱৰাই শাসনৰ গাদীত বহা বিজেপি চৰকাৰৰ বিজেপিয়ে কেব আনিবই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া ক্ষুব্ধ দল সংগঠন কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন নকৰোঁ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন নকৰোঁ কাৰণে আমি আদৰ্শগত কাৰণতে আমি বিজেপিক আমি সমৰ্থন কৰিব নোৱাৰোঁ সেইকাৰণে অসমৰ জনসাধাৰণক বিজেপি দল আৰু সেই দলৰ লগত মিত্ৰতা কৰা দলসমূহৰ বিপক্ষে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ক্ষুব্ধ লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁই 11 তাৰিখে ইয়াৰ কৰ্তৃত্ব যি কেব আনিম বুলি দাম্ভিক অহংকাৰ মাৰি তেওঁলোকে কৈ আছে আৰু তেওঁলোকক উচিত শিক্ষা দিব বুলি তেওঁলোকক মই আহ্বান জনাইছোঁ বিজেপিয়ে কোনোদিনে অসম আৰু অসমীয়াৰ কথা চিন্তা কৰা নাছিল নকৰে বিজেপি দল হিন্দুত্ববাদৰ পোষক জাতীয় চেতনা অনুধাৱন কৰিব নোৱাৰে সৰব যোৰহাটৰ কংগ্ৰেছী প্ৰাৰ্থী সুশান্ত বৰগোহাঁইও নিশ্চিতভাৱে অসমৰ জনসাধাৰণে এই বিজেপি দলটো মানে প্ৰায় গোটেইখন চিটতে এইবাৰ হাৰিব মৰিগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱাই ক্ষোভ উজাৰিলে ভাৰতীয় জনতা পাৰ্টীৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আমি অসমতে অসমীয়া আমি ভগনীয়া হ'ম জাতি ধ্বংসী এই বিধেয়কখন যদি আহে বিজেপি যেটো কৰি আছে এইটো বাংলাদেশী অনলি ফৰ বাংলাদেশী আমাৰ অসমৰ আহাৰ কাৰণে ট্ৰাই কৰি আছে কিয়ৰ কাৰণে কেবটো ডিটেইলছটো বহুত বঙালী মানুহ আছে গমেই নাপায় যে কেবটো কি আগতে ফৰেনাৰ ডিক্লেয়াৰ কৰিব লাগিব তাৰ পিছত 6 বছৰ পিছত তাত নাগৰিকত্ব পাব কেবটোতো ক্লিয়াৰ কৰিব পৰা নাই আৰু বেংগলী সব সেন্টিমেন্ট লৈ খেলি আছে সুতরাং এটু কারণে এটু এটা বেংগলী ধোকা ছাড়া আর একো নাই কেবৰ কথা ঠিকই উত্থাপন হল কিন্তু বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত স্থান নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰ জাঙুৰ খাই উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু আহোম জাতীয় মঞ্চ বিজেপিয়ে অসমক ত্ৰিপুৰা কৰিব বিচাৰিছে 6 জনগোষ্ঠীক প্ৰতাৰণাৰ ফল ভুগিব গেৰুৱা দলে বিজেপি দল আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ এই গোটেই চৰকাৰখন হল অসমৰ থলুৱা অসমীয়া ৰাইজৰ পৰিপন্থী এখন চৰকাৰ এই জাতিদংগী বিধেয়কখনৰ বিৰুদ্ধে আমি থিয় দিছোঁ অনাগত দিনতো আমি থিয় দিম আমি খিলঞ্জীয়াৰ পক্ষত থাকিম যিহেতু আমি খিলঞ্জীয়াৰ এটা সংগঠন আমি জাতি জনগোষ্ঠী একত্ৰিত কৰি এখন মহাসংগ্ৰাম চলাই যাম বুলি আমি বদ্ধপৰি কৰিছোঁ ইয়াৰ বিপৰীতে কিন্তু বিতৰ্কিত বিধেয়কৰ সমৰ্থনত বিজেপিৰ মন্ত্ৰী বিধায়ক সন্মুখত নিৰ্বাচন তাৰ পূৰ্বে কেবে দুভাগ কৰিছে অসমৰ ভোটাৰক কেব কি কেব আহিলে কি হ'ব সেয়া নতুনকৈ বিজেপিৰ মানুহে বুজাবলগীয়া নাই শংকা আতংক সৰ্বত্ৰ কেবৰ বাবে হয় বিজেপিয়ে ভুগিব নহয় অসমীয়াই ভুগিব ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ